গোৱালপাৰা জিলাৰ মাটিয়া থানাৰ অন্তৰ্গত দলগুমাত ক্ৰীড়া সংঘৰ সৌজন্যত দ্বিতীয় বাৰ্ষিক দিবানৈশ প্ৰাইজমানি ক্ৰিকেট প্ৰতিযোগিতা আজিৰে পৰা আৰম্ভ হয়। আজিৰে পৰা তিনিদিনীয়াকৈ আৰম্ভ কৰা হৈছে এই খেলখন। আজি আবেলি 4 বজাত আমন্ত্ৰিত অতিথিৰ সম্বৰ্ধনা অনুষ্ঠান, সন্ধিয়া 5 বজাত দলগুমা ক্ৰীড়া সংঘৰ পতাকা উত্তোলন, সন্ধিয়া 5:20 দ্বিতীয় বাৰ্ষিক দিবানৈশ ক্ৰিকেট প্ৰতিযোগিতাৰ পতাকা উত্তোলন, সন্ধিয়া 5:30 বজাত শ্বহীদ দৰ্পণ, সন্ধিয়া 5:45 শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, সন্ধিয়া 6 বজাত বন্তি প্ৰজ্বলন, সন্ধিয়া 6:10 মঞ্চ মুকলি, 6:20 খেলপথাৰ উদ্বোধন, সন্ধিয়া 6:30 বজাত খেল উদ্বোধন, সন্ধিয়া 6:45 আতচবাজী প্ৰদৰ্শন, সন্ধিয়া 7 বজাত খেল আৰম্ভণিৰে প্ৰথম কাৰ্যসূচী সমাপ্ত কৰে। দ্বিতীয় দিনা ৰাতিপুৱা 10 বজাত খেল আৰম্ভ। ঠিক তেনেদৰে তৃতীয় দিনৰ কাৰ্যসূচী ৰাতিপুৱা 10 বজাত খেল আৰম্ভণি কৰে আৰু নিশা 9 বজাত প্ৰতিযোগিতাৰ বঁটা বিতৰণি কৰি খেল সমাপ্ত কৰে। খেলখনৰ প্ৰথম পুৰস্কাৰ নগদ 25,000 টকা, দ্বিতীয় পুৰস্কাৰ নগদ 15,000 টকা, মেন অৱ দ্য টুৰ্ণামেণ্টক নগদ 2,000 টকা, চূড়ান্ত খেলৰ মেন অৱ দ্য মেচ নগদ 1,000 টকা। আজিৰ খেলখনত উপস্থিত থাকে গোৱালপাৰা জিলা নাটযোগী ছাত্ৰ সন্থাৰ সভাপতি হৃদয়ানন্দ নাথ, কাৰিপাৰা আঞ্চলিক নাটযোগী ছাত্ৰ সন্থাৰ সম্পাদক চিন্তু নাথ, লগতে বহুগুণী জ্ঞানী ব্যক্তিসকল উপস্থিত থাকে। গোৱালপাৰাৰ পৰা চিন্তু নাথৰ ৰিপৰ্ট, এনি খবৰ। আচলতে এই প্ৰতিযোগিতাখন বিগত 2020 চনতে পোনপ্ৰথমবাৰৰ বাবে এই দলগুমা PHC খেলপথাৰত দলগুমা ক্ৰীড়া সংঘৰ উদ্যোগত আয়োজন কৰা হৈছিল। কিন্তু মাজতে কিছু বছৰ কোভিড বা বিভিন্ন পৰিস্থিতিৰ বাবে খেলখন স্থগিত ৰখা হৈছিল আৰু এইবেলি এই অঞ্চল তথা বৃহত্তৰ দলগুমা বা কাষৰীয়া অঞ্চলৰ ক্ৰীড়াপ্ৰেমী আৰু উদ্যমী যুৱ সমাজে লগ লাগি এই প্ৰতিযোগিতাখন আয়োজন কৰিছে। ইতিমধ্যে প্ৰায় 30টাতকৈ অধিক দলে ইয়াত যোগদান কৰিছে আৰু আমি প্ৰথম পুৰস্কাৰ হিচাপে 25,000 টকা আৰু দ্বিতীয় পুৰস্কাৰ হিচাপে 15,000 টকা আগবঢ়োৱা হৈছে আৰু বিভিন্ন পুৰস্কাৰ আছে। আৰু লগতে চূড়ান্ত খেল যিদিনা অনুষ্ঠিত হ'ব সামৰণি অনুষ্ঠানত সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে। বিভিন্ন বিশিষ্ট অতিথি উপস্থিত থাকিব। আজি আপোনালোকে দেখিলে খুব সুন্দৰ শৃংখলাবদ্ধভাৱে উদ্বোধনী অনুষ্ঠান আয়োজন হৈ গ'ল। আশা কৰিম এই প্ৰতিযোগিতাখনৰ জৰিয়তে আমাৰ এই বৃহত্তৰ অঞ্চলত থকা যিসমূহ ক্ৰীড়া প্ৰতিভা আছে, ক্ৰীড়া প্ৰতিভাসমূহে উদগনি লাভ কৰিব। অনাগত দিনত এই অঞ্চলৰ পৰা ওলাই গৈ ৰাজ্যিক তথা ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰতিষ্ঠা লাভ কৰিব আমাৰ অঞ্চলৰ অনাগত যি ভৱিষ্যত প্ৰজন্ম আছে। সেই উদ্দেশ্য ৰাখি আচলতে খেলখন সকলোৰে ঐক্যবদ্ধ প্ৰচেষ্টাত আয়োজন কৰা হৈছে আৰু আশা কৰিম অনাগত দিনতো ৰাইজৰ সহায় সহযোগ সঁহাৰি আৰু দিহা পৰামৰ্শ আমি লাভ কৰি থাকিম। এখন সফল প্ৰতিযোগিতা হিচাপে আমি এই প্ৰতিযোগিতাখনক জিলাখনতে নহয় সমগ্ৰ ৰাজ্যখনতে এখন লেখত ল'বলগীয়া ক্ৰিকেট প্ৰতিযোগিতা হিচাপে আমি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ম। দলসমূহ লোকেল বাহিৰৰ পৰা আহিছে। গোৱালপাৰা জিলাৰ লগতে জিলাৰ বাহিৰৰো কিছু দলে ইতিমধ্যে যোগদান কৰিছে আৰু অনাগত বৰ্ষসমূহত আমি আশা কৰিম অসমৰ বিভিন্ন প্ৰান্তৰ দলে আহি ইয়াত যোগদান কৰিব। যেনেধৰণে আজি গুৱাহাটী মাছখোৱা হওক, আমাৰ গোৱালপাৰাতে কৃষ্ণাইট KPL বুলি এখন ডাঙৰ ক্ৰিকেট টুৰ্ণামেণ্ট অনুষ্ঠিত হয়। ঠিক তেনেধৰণে আমি দলগুমা প্ৰিমিয়াৰ লীগ অৰ্থাৎ DPLখনো আমি তেনেধৰণে এটা বহল ভিত্তিত প্ৰসাৰিতভাৱে আয়োজন কৰিবলৈ আগবাঢ়িছোঁ আৰু অনাগত দিনত অধিক প্ৰসাৰ লাভ কৰিব। আমাৰ সকলোৰে প্ৰচেষ্টাত আমি সকলোৱে আলোচনা বিলোচনাৰ মাজেৰে অনাগত দিনত ইয়াতকৈ অধিক আড়ম্বৰেৰে অধিক সুন্দৰ আয়োজনেৰে কৰিবলৈ প্ৰচেষ্টা হাতত লওঁ। আজি আচলতে উদ্বোধনী খেল দলগুমা ছিনিয়ৰ আৰু জুনিয়ৰ এনেকুৱা দুটাকে আমি দল আজি ইয়াত বিভিন্ন প্ৰান্তৰ আচলতে যুৱ সমাজে আজি এই খেলখন উদ্বোধনী খেলখন অংশগ্ৰহণ কৰিব আৰু ইয়াৰ পিছৰে পৰা বিভিন্ন প্ৰতিযোগী দলসমূহৰ মাজত খেল অনুষ্ঠিত হ'ব। এই খেলখনৰ পুৰস্কাৰসমূহ কেনেকুৱা ধৰণৰ? পুৰস্কাৰ প্ৰথম পুৰস্কাৰ হিচাপে আছে 25,001 টকা। মোৰ বন্ধুৱে হয় নেকিবুৰ জামান, তেখেতে আগবঢ়াইছে। দ্বিতীয় পুৰস্কাৰ হিচাপে আছে 15,000 টকা নগদ লগতে ট্ৰফি। এইটো আনগৰাকী ইয়াৰে উদ্যমী যুৱক ৰমজান আলমে আগবঢ়াইছে। তাৰপিছত মেন অৱ দ্য ছিৰিজ, মেন অৱ দ্য মেটছ, বেষ্ট বলাৰ, বেষ্ট ফিল্ডাৰ, ঠিক তেনেধৰণে প্ৰায় প্ৰতিটো শাখাতে ইয়াত পুৰস্কাৰ আছে আমাৰ এই প্ৰতিযোগিতাখনত, লগতে ট্ৰফি আছে। আৰু প্ৰতিযোগিতাখনৰ যোগদানৰ যি মাচুল খুব ন্যূনতম মাচুল ৰখা হৈছে মাত্ৰ 800 টকা।
800 টকা যোগদান মাচুল এটা, যিহেতু এখন খেল পৰিচালনা কৰিব লগা হ'লে বিভিন্ন ধৰণৰ খৰচ, মহান বিশাল আয়োজনৰ কথা থাকে, গতিকে সেই হিচাপে এটা ন্যূনতম খৰচ যোগদানৰ মাচুল হিচাপে আমি ঠিৰাং কৰিছোঁ।